हेलो माय डियर फ्रेंड्स আপনার পুনৰ এটি নতুন ভিডিওলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিওটিত ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন এই পৰীক্ষাত ওয়ান ওয়ার্ড সাবস্টিটিউশন মানে এটা শব্দত প্ৰকাশ কৰা এই টপিকৰ লগত জড়িত যিবিলাক প্ৰশ্ন আহিছে পূৰ্বৰ পৰীক্ষা সেইসমূহৰ উত্তৰ ইয়াত দিয়া আছে লগতে 20টা মান অতি দৰকাৰী প্ৰশ্ন ইয়াত আলোচনা কৰা হৈছে আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ এই টপিক সম্পৰ্কে আপোনাৰো কনফিউজন সমূহ না থাকিব নিশ্চয়কৈ সকলো সঠিক উত্তৰ আপোনালোকে দিব পাৰিব আউটসোন আৰু ভিডিওৰ বিষয়বস্তু আমি জানিলো প্ৰথম প্ৰশ্ন দিয়া আছে এটো ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস টেকনিক্যাল এক্সাম যিটো আছিল গ্ৰেড 3 2022 চনত পৰীক্ষা হৈছে কিছুদিন আগতে এই পৰীক্ষা আহিছিল এ পারসন হু সেলস ফ্লাৱাৰ্স ইজ কল্ড যিজন মানে ফুল বিক্ৰী কৰে তেওঁ কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফ্লোরিস্ট অপশন আমাৰ বি যেটো আছে এটো শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন এ পারসন হু স্লেটার্স এন্ড সেলস মিট যিজন মানুহে মিট বিক্ৰী কৰে মাংস কাটে আৰু বিক্ৰী কৰে তেওঁ কি বুলি কোৱা হয় এটো কি হ'ব এ বাচ্চাৰ অপশন নম্বৰ বি যেটো আছে হেয়া শুদ্ধ উত্তৰ এটো 2020 চনৰ পৰীক্ষাত আমাক এই প্ৰশ্ন দিয়া আছিল ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষা যি আছিল পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দা ষ্টাডি অফ প্লেন্টস কল্ড যিহেতু গছ-গছনি বিষয়ে অধ্যয়ন কৰে এই অধ্যয়নক কি বুলি কোৱা হয় এই ব্ৰাঞ্চটো কি বুলি কোৱা হয় এটো ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ 2019 ৰ পৰীক্ষা দিয়া আছিল এটো আমি জানো এটো বটানি বুলি কোৱা হয় বায়োলজি এটো কাৰণ হয় বায়োলজি জীৱ-জন্তু আৰু গছ-গছনি মানে প্লেন্টস এণ্ড এনিমেলস দুটা একেলগে ষ্টাডি কৰা হয় তাক বায়োলজি বুলি কোৱা হয় বায়োলজিৰ এটা পাৰ্ট হৈছে বটানি যত গছ-গছনিৰ বিষয়ে ষ্টাডি কৰা হয় প্লেন্টছৰ বিষয়ে আৰু এনিমেলৰ বিষয়ে যত ষ্টাডি কৰা হয় তাক জুলজি বুলি কোৱা হয় গতিকে অপশন নম্বৰ বি হে শুদ্ধ উত্তৰ ইয়াতে পৰৱৰ্তী প্ৰশ্ন এ পারসন হু কাটস হেয়ার যিজনে চুলি কাটে আমি তেওঁ কি বুলি কওঁ অসমীয়া জাগা আমি নাপিত বুলি কওঁ ইংৰাজীত কি বুলি কোৱা হ'ব হেতু হৈছে বাৰবাৰ বুলি কোৱা হয় আৰু এটো 2019 ৰ পৰীক্ষা দিয়া আছিল অপশন সি আমাৰ শুদ্ধ উত্তৰ এ পারসন হু কাটস হেয়ার ইজ কল্ড এ বারবার কোশ্চেন নম্বৰ 5 এ পারসন হু ট্রিটস বোন ডিজিজেস ইজ কল্ড যিজনে বোন মানে আমাৰ যি হাড় আমি যেটো কওঁ আমাৰ দেহৰ যি হাড় আছে এইবিলাকৰ যিজন চিকিৎসা কৰে তেওঁ কি বুলি কোৱা হয় তেওঁ কোৱা হয় অৰ্থপেডিচিয়ান অৰ্থ মানে যিজন হাড়ৰ ডক্টৰ তেওঁ অৰ্থ বুলি কোৱা হয় অৰ্থ সাৰ্জন বুলি কোৱা হয় বা অৰ্থপেডিচিয়ান অপশন বি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন এ লেডি হু সেলস মিল্ক ইজ কল্ড যিজন মহিলাই গাখীৰ বিক্ৰী কৰে তেওঁ কি বুলি কোৱা হ'ব ইয়াতে কোৱা হয় এ মিল্ক মেড আৰু যদি মতা মানুহে বিক্ৰী কৰে তেতিয়া তেওঁ কোৱা হয় মিল্কম্যান আমাৰ এতে অপশন ডি শুদ্ধ উত্তৰ আৰু ই 2019 ৰ পৰীক্ষা দিয়া আছে পৰৱৰ্তী প্ৰশ্ন এ পারসন হু ডাজন্ট বিলিভ ইন গড যিজনে ভগৱানত বিশ্বাস নকৰে ভগৱান নাই বুলি কয় এটো এপিএসসিৰ কোঅপাৰেটিভ এক্সামত আহিছিল 2019 ত আৰু প্ৰশ্নটো কি কৰা হৈছিল এ পারসন হু ডাজ নট বিলিভ যিজনে বিশ্বাস নকৰে ভগৱানৰ অস্তিত্বত নথকা বুলি কয় তেওঁ কোৱা হয় এথেইষ্ট নাস্তিক আর থেইস্ট মানে ঈশ্বর ভীরু মানে যেটা ঈশ্বরক বিশ্বাস করে থেইস্ট পলিথেইস্ট মানে যেটা বহু ভগবান বিশ্বাস করে বহু ভগবান থকা বলে বিশ্বাস করে যদি আমাৰ অপশন ইয়াতে প্ৰশ্নটো কাৰণে আমাৰ শুদ্ধ হ'ব অপশন বি পৰৱৰ্তী প্ৰশ্ন ওয়ান হু জাৰ্নিজ টু আ হলি প্লেস যিবিলাক পবিত্ৰ স্থান আছে সেইবিলাক যিসকলে ভ্ৰমণ কৰে তেওঁলোকক কি বুলি কোৱা হ'ব পিলগ্ৰিম তীৰ্থযাত্ৰী আমি যাক কওঁ পৰৱৰ্তী প্ৰশ্ন the one who is all powerful সৰ্বশক্তি মানুহজনক কি কোৱা হয় আসলে গডক বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰো গডক কি বুলি কোৱা সৰ্বশক্তিমান এটো কোৱা হয় omnipotent আৰু যিজন সকলোতে বিদ্যমান সকলোতে আছে তেওঁ কোৱা হয় omnipresent আমাৰ এই প্ৰশ্নটোৰ কাৰণে আমাক হ'ব the one who is all powerful তেতিয়া কোৱা হ'ব omnipotent পৰৱৰ্তী প্ৰশ্ন লাইফ হিস্ট্রি অফ এ পারসন রিটেন বাই দ্যাট পারসন নিজৰ জীৱনৰ বিষয়ে যিজনে লিখে হেতু কি বুলি কোৱা হয় এই গ্ৰন্থক কি বুলি কোৱা হয় হেতু কোৱা হয় অটোবায়োগ্ৰাফি যেনেকৈ উইংস অফ ফায়াৰ অটোবায়োগ্ৰাফি কাৰ হয় ডক্টৰ এপিজে আব্দুল কালামৰ মাই এক্সপেৰিমেন্টস উইথ ট্ৰুথ এই অটোবায়োগ্ৰাফি হৈছে মহাত্মা গান্ধী আৰু যদি
এজন মানুহৰ জীৱনৰ বিষয়ে বেলেগ এজন মানুহে লিখে তেওঁক এইটো কোৱা হয় বায়োগ্ৰাফি আৰু ব্যক্তি নিজে নিজৰ জীৱনৰ বিষয়ে লিখিলে তাক কোৱা হয় অটোবায়োগ্ৰাফি পৰৱৰ্তী প্ৰশ্ন এ হোম ফৰ চিলড্ৰেন উইদাউট পেৰেণ্টছ যিবিলাক উইদাউট পেৰেণ্টছ মানে যিবিলাক ল'ৰা ছোৱালীৰ মাক দেউতা নাথাকে সেইবিলাকক যিটো ঘৰত পোহপাল দিয়া হয় সেইটো কি কোৱা হয় অৰফেনেজ অনাথ আশ্ৰম বুলি আমি যিটো কওঁ পৰৱৰ্তী one who loves and collects books যিজনে কিতাপ পঢ়ি ভাল পায় বা সংগ্ৰহ কৰি ভাল পায় তাক কি কোৱা হয় bibliophile অপচন ডি শুদ্ধ পৰৱৰ্তী প্ৰশ্ন the one who looks at the negative or dark side of everything যিজন মানুহে প্ৰত্যেকটো বস্তুতে নেগেটিভ দেখা পায় বা বেয়া দিশটোহে দেখা পায় তেওঁ কোৱা হয় নিৰাশাবাদী যিজন আমি কওঁ এইটো হৈছে পেছিমিষ্ট আৰু যিজন সকলো বস্তুতে ভাল বস্তুটো দেখা পায় তেওঁ কোৱা হয় আশাবাদী বা অপটিমিষ্ট আশাবাদী বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন someone who is reserved and shy যিজন মানুহ বৰ লাজকুৰীয়া আৰু মানুহৰ লগত সংগত দুইতে বৰ টান পায় তেওঁ কোৱা হয় ইন্ট্ৰোভাৰ্ট যিবিলাক মানুহে আনৰ লগত বন্ধুত্ব কৰি বা কথা পাতি বেয়া পায় সেইবিলাক কোৱা হয় ইন্ট্ৰোভাৰ্ট আৰু যিজনে বহুত প্ৰাণ খোলা মানে যিজনে আনৰ লগত বন্ধুত্ব কৰি বা কথা পাতি ভাল পায় সেইজনক কোৱা হয় extrovert a person who travels on foot যিজন মানে খুজকাঢ়ি ভ্ৰমণ কৰে তাক কোৱা হয় ইয়াত আমাক হ'ব খুজকাঢ়ি যিজন ভ্ৰমণ তাক কোৱা হয় pedestrian পৰৱৰ্তী প্ৰশ্ন animal that lives both on land and water on and in water যিটো জীৱ যিটোৱে মাটিতে থাকে আৰু পানীত থাকে তাক কি বুলি কোৱা হয় উভচৰ প্ৰাণী অসমীয়া শব্দ এইটো উভচৰ মানে আমি যেটো ফ্ৰগ ভেকুলি কে আমি জানো ভেকুলি পানীতে থাকে মাটিতে থাকে আৰু ইংৰাজীত কি কোৱা হয় এমফিবিয়ান অপচন এ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন এয়া আমি কেইটামান প্ৰশ্ন হিচাপে দিয়া নাই আমি ডাইৰেক্ট আনসাৰটো দিয়া আছে এ পারসন হু ক্যানট হিয়ার যিজন মানে শুনা নাপায় তাক কি বুলি কোৱা হয় ডিফ আকৌ যদি দিয়া হয় এ পারসন হু ক্যানট টক তাক কোৱা হয় ডাম one who devoted to the welfare of women যেন ওমেনৰ ফেভাৰত মানে লিখে বা কথা কয় তেওঁ কোৱা হয় ফেমিনিষ্ট a person who is fond of eating too much যেন মানে খাই খুব ভাল পায় খোকোৱা মেজাৰ গ্লাটন a school for young children একেবাৰে কম বয়সীয়া ল'ৰা ছোৱালীৰ কাৰণে যি স্কুল থাকে তাক কি বুলি কোৱা হয় কিন্ডাৰগাৰ্টেন পৰৱৰ্তী আমি চাইলো আৰু কেইটামান বাক্য স্টাডি অফ বাৰ্ডছ যেনে বার্ড স্টাডি করা এই বিজ্ঞান শাখাটো কোৱা হয় অৰ্নিথোলজি আৰু যিজনে কৰে তেওঁক অৰ্নিথোলজিষ্ট বুলি কোৱা হয় যেনেকৈ পক্ষীবিদ সালিম আলী বুলি এজন মানুহ আছে সালিম আলী যিজন আছে ওয়ান হু লাভস হিজ ওন কান্ট্ৰি কি কোৱা হয় নিজৰ দেশক ভাল পালে পেট্ৰিয়ট এ লাভাৰ অফ ম্যানকাইন্ড যিজন মানুহক ভাল পায় বা যিজন মানুহে দান কৰি ভাল পায় সেই তেওঁক কোৱা হয় ফিলান্থ্ৰপিষ্ট এনিমেলস হেভিং 4 ফুট চাৰিটা ভৰি থকা জন্তু তাক কি হ'ব চতুষ্পদী সেইটো কোৱা হয় কোৱাড্ৰাপ্ট ইংৰাজীত ক'লে কোৱাড্ৰাপ্ট that which can be seen through যেটো মাজেৰে আমি বেলেগ বস্তু দেখা পাওঁ সেইটো কোৱা ট্ৰান্সপাৰেন্ট a school for young children এটা আমি তুমি পঢ়িলে কিন্ডাৰগাৰ্টেন আৰু কেইটামান শব্দ জানি লওক বাৰু a disease which attacks many people in different in a particular area in one time একই সময়তে বহুত জায়গাত বহুত মানুহ আক্ৰান্ত হলে কি বুলি কোৱা হয় এপিডেমিক A book that contains information various subject এখন কিতাপ যত বিভিন্ন বিষয়ৰ বহুত তথ্য তাত সম্বলিত থাকে তাক কোৱা হয় এনসাইক্লোপিডিয়া A geometrical figure with 8 sides আঠটা বাহু বিশিষ্ট জ্যামিতিৰ যেটো চিত্ৰ তাক কি বুলি কোৱা হ'ব অক্টাগন পাঁচটা হলে পেন্টাগন ছটা হলে হেক্সাগন A place where coins are made যত মুদ্ৰা বনোৱা হয় বা টকা ছপোৱা হয় তাক কি বুলি কোৱা হয় টাকশাল অসমীয়া শব্দ ইংৰাজীত ক'লে মিন্ট The one who looks at positive and good side of everything যিজনে প্ৰত্যেক বস্তুৰ ভাল দিশটো দেখা পায় তাক কোৱা হয় অপটিমিষ্ট মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনে পালে জনাব বুলি আশা থাকিল আৰু যদি প্ৰথমবাৰ আপুনি মোৰ চেনেলটি চাই আছে আৰু ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ